একালৰ বৃন্দাবন একালত পৰে চন হাগ্ৰামা মহিলাৰীয়ে যেন তাৰেই উৎকৃষ্ট উদাহৰণ এটা সময়ত নিৰ্বাচন বুলি ক'লেই আকাশত উৰিছিল হাগ্ৰামাৰ হেলিকপ্টাৰ পাছে এতিয়া সেই ৰামো নাই অযোধ্যাও সমাগত নিৰ্বাচনত পুনৰবাৰ মূৰ দাঙি উঠিবলৈ প্ৰয়াস কৰা হাগ্ৰামা মহিলাৰী ভ্ৰমি ফুৰিছে মাৰুতি অল্টো কাৰত বিষয়টোত দৃষ্টিগোচৰ হোৱাৰ পাছতে স্তম্ভিত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া ময়ো এইটোৱে শুনি আচৰিত হৈছোঁ 17 বছৰ চিভ হ'ল এটা দলৰ প্ৰেছিডেণ্ট তেখেতে মাৰুতি কাৰত ঘূৰিছে এইটো কি দেখাইছে এল্টো কাৰত ঘূৰাইছে না এইটো দুখীয়া বুলি ক'ব বিচাৰিছে নিজকে না এইটো সাধাৰণ মানুহৰ মই ফ্ৰেণ্ড বুলি ক'ব বিচাৰিছে না কি ক'ব বিচাৰিছে আজি হয়তো সৰু দলৰ তেখেততকৈ আৰু সৰু দলৰ নেতাও ইনোভাত ঘূৰিছে বা স্কৰপিঅ' বলেৰত ঘূৰিছে কিন্তু তেখেতে কিয় এল্টো গাড়ীত ঘূৰিব লগা হৈছে মই এইটো আচৰিত না আৰু চৰকাৰতো নাহে আৰু চ' তেখেতে হয়তো প্ৰেক্টিছো কৰিব পাৰে লাহে লাহে মোৰ চব এনে পোৱা সম্পত্তি আছিলে চব বিক্ৰী যাব তেতিয়া এল্টোতে ঘূৰিব লাগিব তেনেকুৱাও ভাবিব পাৰে কিন্তু এইবাৰ আকাশত হাগ্ৰামাৰ হেলিকপ্টাৰ কিয় উৰা নাই সেই ৰহস্য ভেদ কৰিলে খুদ নেতাজনে হাগ্ৰামাৰ ভাষাত হেলিকপ্টাৰৰ ড্ৰাইভাৰ অৰ্থাৎ পাইলটজন হেনো সলনি হ'ল হেলিকপ্টাৰ ড্ৰাইভাৰটো চেঞ্জ হৈছে যাম বা এইকাৰণে কৈছে আগত পুৰাণাটো থাকিলে ভালে হয় হেলিকপ্টাৰ ড্ৰাইভাৰটো চেঞ্জ হৈছে যাম বা এইকাৰণে কৈছে আগত পুৰাণাটো থাকিলে ভালে হয় পাছে প্ৰমোদ বড়োৰ পুৰণি আখ্যান উলিয়াই সমালোচনাৰে থকা সৰকা কৰিলে কোকৰাঝাৰৰ বিপিএফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে জনজাতিকৰণৰ দাবী কৰা একাংশ জনগোষ্ঠীক একালত প্ৰমোদ বড়োৱে ইটিকিং কৰি গাহৰি বেং খোৱাৰ পৰামৰ্শ দিছিল আজিও সেই কথাত নাৰাজসকলে কদাপি UPPL প্ৰাৰ্থীক সমৰ্থন নজনায় বুলি দাবী বৰগয়াৰীৰ কি কাৰণত বেলেগ বেলেগ জাতি গোষ্ঠী গাৰো ৰাভা সূত্ৰধৰ চৰণীয়া মদাহী কি কাৰণত ভোট দিব তেখেতে ঠাইচিহ্ন কৰিছে আদিবাসী আৰু ৰাজবংশীসকলক ট্ৰাইবেল বিচৰত কি কৈছে তেতিয়াহ'লে চবে ট্ৰাইবেল হওক গাহৰি খাওক বেং খাওক ইত্যাদি ইত্যাদি ঠাইচিহ্ন কৰি কৈছে এই জাতি গোষ্ঠীয়ে লাজ কৰিছে দুখ লাগিছে প্ৰমোদ বড়োক নাংগল এই হেৰি কিবা ট্ৰেক্টৰৰ ভোট নিদিয়ে বিহুৰ বতৰত নিৰ্বাচন কাজিৰঙাৰ ফলাফল যিয়েই নহওক মেৰাপানীত সমৰ্থকসকলৰ সৈতে এপাক বিহু নাছিলে ৰোজলিনা তিৰ্কীয়ে বিহুৰ পাছত ঝুমুৰ নৃত্যতো অংশগ্ৰহণ কৰা দেখা গ'ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ আকৌ ৰাইজলৈ মুকলি পৰামৰ্শ বিজেপিয়ে উপঢৌকন হিচাপে দিয়া ধন ভোটাৰসকলে নিশংকুচে লওক নহ'লে সেই ধন কি কামত ব্যৱহৃত হ'ব শুনক নিৰ্বাচনৰ আগত বিজেপিয়ে যদি টকা পইচা দিয়ে লৈ ল'ব নহ'লে আকৌ সেই পইচাৰে ক'ৰবাত মাটি কিনি ৰিজৰ্ট খুলিব তেওঁলোকৰ পত্নীবিলাকে পইচা দিলে লৈ ল'ব আমাৰ পইচাবিলাক লুটি কোনোবাই বোলে হোটেল খুলিছে এক কাটি হোটেলত 70,000 টকা দিব লাগে বাগান লৈছে ৰিজৰ্ট খুলিছে পইচা লৈ ল'ব পইচা লোৱাত কোনো বাধা নাই EVMত কিন্তু আপোনালোকে এইবাৰ শুদ্ধ সিদ্ধান্ত যদি নলয় অহা 5 বছৰৰ পৰা ভৱিষ্যত 20 বছৰলৈ আৰু ইয়াত নিৰ্বাচন নহয় চন্দ্ৰপুৰত দলীয় প্ৰচাৰত অংশ লৈ মূল্যবোধৰ ৰাজনীতি কৰাৰ প্ৰতিশ্ৰুতি দি কদাপি কমিশ্যন নলওঁ বুলি ৰাজহুৱাভাৱে ক'লে মীৰা বৰঠাকুৰে আপোনাৰ এই অৰুণোদয় ফৰ্মবিলাকলৈ যায় ঘৰত বন্ধ কৰি বান্ধি থৈ মোক খবৰ দিব ইলেকশ্যন কমিশ্যনে কৈছে এনেকুৱা পালে আমাক গোচৰ দিব এবাৰ আমিও দেখুৱাই দিম যে গোচৰ তেওঁলোকে লয় নে নলয় আমিও চাওঁ জিকি যাওঁ এটা কামৰ বাবে 1%টো মোক কোনো কমিশ্যন দিব নালাগে আৰু আজি মই ইয়াত কৈ গৈছোঁ ময়ো কমিশ্যন নাখাওঁ আপোনালোককো মই কেতিয়াও কমিশ্যন দি পেলাই মোৰ বলীয়া নকৰোঁ চিষ্টেমত থাকিবলৈ মই সদায় কওঁ একেখন সভাত ৰাইজৰ দলৰ এইজন নেতাই মুখ্যমন্ত্ৰীয়ে গেৰাণ্টিৰ পৰিৱৰ্তে ৱাৰেণ্টি কিয় দিছে তাৰো ব্যাখ্যা দিলে মোদী গেৰাণ্টি বুলি কৈছে হেমন্ত বিশ্ব শৰ্মাই হেমন্তৰ গেৰাণ্টি বুলি ক'লো ভয় পাই কি কৈছে হেমন্ত কা ৱাৰেণ্টি দিলে হেমন্ত কা ৱাৰেণ্টি গেৰাণ্টি ক'বলৈ ক'লে একেনে দৌৰাই খৰা হ'ব গেৰাণ্টি বুলি ক'বলৈ সাহসে নাই হেমন্ত গেৰাণ্টি বুলি ক'বলৈ সাহস নাই ইফালে নিৰ্বাচনৰ ভৰপক সময়ত নগাঁৱৰ AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ ঘৰত উপস্থিত হৈ বিধায়কজনৰ প্ৰয়াত পিতৃৰ কবৰত সেৱা কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ইয়াকে লৈ ভীষণ নাৰাজ আমিনুল ইছলাম ভোটৰ আশাতহে হেনো বৰদলৈয়ে লৈছিল এনে পন্থা মৰহুম পিতৃ আমিৰে সৈয়দ মুফতি খাইৰুল ইছলাম সাহেবৰ কবৰ জিয়াৰত কৰা মানে ভাবিছোঁ তেখেতক যে লাখ লাখ মানুহে ভাল পায় তেখেতৰ
মানে অনুগত মানুহ আছে, তেখেতক শ্ৰদ্ধা কৰা মানুহ অজস্ৰ আছে। গতিকে তেখেতৰ কবৰত গ'লে অন্ততঃ সেই তেখেতৰ নামতো যদি অলপ ভোট পোৱা যায়, বিভিন্ন ধৰণৰ তেওঁলোকে চেষ্টা কৰি আছে। ইফালে সামাজিক শালীনতা পাহৰি দৰং মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীক চাহাবী মেজাজৰ মেৰুদণ্ডহীন ব্যক্তি আখ্যা কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ। তেওঁৰ দৰে ষ্টেণ্ডাৰ্ড আমি মেইনটেইন কৰিব নোৱাৰোঁ, কাৰণ তেওঁ হ'ল চাহাব, আমিতো চাহাব নহয়। এইটো চাহাবত ব্ৰিটিছে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিলে, আমি গাঁৱৰ হোজা মানুহৰ লগত থকা। এতিয়া আকৌ কৈছোঁ, সাংসদ যে তেওঁ আছিল, তেওঁ একেবাৰে বিফল সাংসদ, এটা আঁচনিও নেদেখিলোঁ, অকল কমিশ্যন খোৱাৰ বাবে তেওঁক বেলেগ সাংসদ নেদেখিলোঁ। আৰু আজি কৈছোঁ যে এজন মেৰুদণ্ডহীন এজন প্ৰতিনিধি, যিজন মানুহে মানুহৰ বিপদৰ সময়ত নাহে। তেওঁতো দল বেলেগলৈ গুচি গ'ল, আমিতো ওলাই আহিছোঁ, তেওঁতো বেলেগত গুচি গৈছিল। সেইকাৰণে যাৰ নীতি নাই, যাৰ আদৰ্শ নাই, কেইটামান পইচা পোৱাৰ লোভত তেওঁ এই টিকেটটো লৈছে। সমষ্টিটোত কংগ্ৰেছৰ হাতত হিন্দী খণ্ডাৰ অস্ত্ৰ নাই বুলি আত্মবিশ্বাসী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। তেওঁলোকেতো হিন্দী খাণ্ডা স্বভাৱ আছেতো, গতিকে হিন্দী খাণ্ডা স্বভাৱ তেওঁলোকে এৰিব পৰা নাই। গতিকে বহুত বেছি হিন্দী খান্দিব নোৱাৰে এইবাৰ, কাৰণ হিন্দী খাণ্ডা অস্ত্ৰটো এইবাৰ তেওঁলোকৰ হাতত নাই। হিন্দী খান্দিবৰ কাৰণে যি এই লাগে, আমাৰ কণ্টি লাগে, কিবা লাগে, এনেকুৱা অস্ত্ৰ তেওঁলোকৰ ওচৰত নাই। গতিকে হিন্দী খান্দিবৰ কাৰণে চেষ্টা কৰিব, তেওঁলোক সফল নহ'ব। ইফালে যোৰহাটত চাহ বাগিচা অঞ্চলত প্ৰচাৰত নামিছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ হিচাপ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰজাৰ সৈতে ৰিজালে কংগ্ৰেছ প্ৰাৰ্থীজনে। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিজেপি যিদৰে চাহ জনগোষ্ঠীৰ ৰাইজক ব্যৱহাৰ কৰে, অফিচত পেলাই থয়, তাৰ বিৰুদ্ধে আমি মাত মাতিম, বলিষ্ঠ কণ্ঠৰে মাত মাতিম। বাগানৰ আকৌ জীৱিত হওক আৰু আমাৰ শ্ৰমিকসকলৰ অধিকাৰ তেওঁলোকে পাব লাগে। ওপৰত বহি থকা যিজন ৰজা আছে, তেওঁতো অসমৰ মাটি কিনিবলৈ বিচাৰে, কাৰোবাৰ নিজৰ নামত, কেতিয়াবা পৰিবাৰৰ সদস্যৰ নামত, কেতিয়াবা মন্ত্ৰীসকলৰ নামত। এই দিছপুৰত বহি থকা এটা বিশেষ ৰাজমহলৰ ভিতৰত মানুহবোৰ মন্ত্ৰীসকল আমাৰ অসমৰ গোটেই বাগানবোৰ লৈ নিজৰ ব্যক্তিগত প্ৰপাৰ্টি কৰিবলৈ বিচাৰে। নিউজ ডেস্ক ৰিপোৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।